সকলোকে গুড মৰ্নিং। প্ৰিয়সকল, আমি জীয়াই থকা অৱস্থাত আমাৰ জীৱন জড়িত বহু বিষয় আছে আৰু এই সকলো বিষয়বিলাক জনাৰ অতি প্ৰয়োজন। কিন্তু সকলো প্ৰয়োজন বিষয়তকৈ অধিক প্ৰয়োজন মই এটা বিষয় ভাবোঁ। আমি প্ৰতিজনে একোজন সৃষ্ট হোৱা হেতুকে আমি আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰক অধিককৈ জনাটো প্ৰয়োজন আৰু শুদ্ধ হিচাপে জনাটো প্ৰয়োজন। আৰু যদি আমি শুদ্ধ হিচাপে নাজানো, তেনেহ'লে আমাৰ ঈশ্বৰ বিষয়ক যি ধাৰণা, যদি ভুল ধাৰণা থাকে, তেনেহ'লে সেই ভুল ধাৰণাই আমাক এদিনাখন ভুল পথেৰে লৈ ভুল জীৱন যাপনেৰে আমাক পৰিচালনা কৰি আমাৰ জীৱনৰ শেষ গতিও ভুললৈ লৈ যাব। আৰু সেইকাৰণে আমি ঢেৰ বিষয়ৰ ওপৰত বা আমাৰ জীৱনৰ জড়িত বিভিন্ন বিষয়ৰ ওপৰত সকলোতকৈ অধিক আমাৰ সৃষ্টিকৰ্তাৰ বিষয়ে ভাল ধাৰণা, ভাল জ্ঞান আৰু ব্যক্তিগত হিচাপে সেই ব্যক্তিত্ব ঈশ্বৰক জনাটো প্ৰয়োজন। সেইকাৰণে আমি আহক এই বিষয়ে অলপ আমি সকলোৱে চিন্তা কৰাটো প্ৰয়োজন বুলি মই ভাবোঁ। ধন্যবাদ।